কটন বিশ্ববিদ্যালয়ৰ খবৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পুনৰ হ'ব ভোট গণনা অৱশেষত সিদ্ধান্ত হ'ল পুনৰ হ'ব ভোট গণনা কাৰণ সাধাৰণ সম্পাদকৰ পদটোৰ বাবে কালি যথেষ্ট উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ সমৰ্থকে সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ এতিয়া ভোট গণনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই অহা 7 অক্টোবৰত হ'ব পুনৰ ভোট গণনা 7 অক্টোবৰৰ পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী কুলদীপ গৌতম শৰ্মাৰ আবেদনৰ ভিত্তিত হ'ব ভোট গণনা আৰু এটা ভোটত পৰাস্ত হৈছিল মাত্ৰ এটা ভোটত পৰাস্ত হৈছিল কুলদীপ গৌতম শৰ্মা বিজয়ী ঘোষণা কৰা হৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীজনক আৰু এটা ভোটত জয়লাভ কৰিছিল নীৰৱ হাজৰিকাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীৰৱ হাজৰিকাই এটা ভোটত জয়লাভ কৰিছিল নীৰৱ হাজৰিকাই এটা ভোটত জয়লাভ কৰাৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া কুলদীপ গৌতম শৰ্মা তথা তেওঁৰ সমৰ্থকে এনেদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মানি লোৱা নাছিল তেওঁলোকে এই পৰাজয় এটা ভোটৰ বাবে পৰাজয় হ'ব নোৱাৰে বুলি তেওঁলোকে কৈছিল যে গণনাৰ ক্ষেত্ৰত হয়তো কিবা খেলিমেলি হ'ব পাৰে গতিকে পুনৰ ভোট গণনা হ'ব লাগে পুনৰ ভোট গণনাৰ বাবে আবেদন জনায় কুলদীপ গৌতম শৰ্মাই আৰু বিতৰ্কৰ অৱসান ঘটাবলৈ পুনৰ ভোট গণনাৰ ঘোষণা কৰে নিৰ্বাচনী সমিতিয়ে পুনৰ ভোট গণনাৰ দাবীত একাংশ আনকি বিশ্ববিদ্যালয় চহৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কালি নিশা পৰ্যন্ত আৰু ভোটিং কক্ষত কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকে তলা পৰ্যন্ত ওলমাই দিয়া পৰিলক্ষিত হয় তাৰ মাজতে কটনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও অৱশেষত নিৰ্বাচনী কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাত উত্তাল পৰিৱেশৰ কাম কাজে নিশাৰ ভাগত